ভণ্টি আজি মই বহুত সুখী হৈছোঁ তই মোক ভবাতকৈও বহুত বেছি ভাল ৰিজাল্ট এটা কৰি দেখুৱালি ইমান কষ্ট কৰি পঢ়াইছা যেতিয়া মইতো ভাল ৰিজাল্ট কৰিব লাগিব ন ৰশ্মি সঁচাকৈ তুমি যে দাদাৰ কষ্টখিনি মূল্য বুজি পাই পঢ়া শুনা ভালদৰে কৰিলা তাৰ বাবে তোমাক বহুত বহুত ধন্যবাদ জনাইছোঁ কমখন কষ্ট কৰি তোমাক পঢ়া শুনা কৰিছেনে মই বুজি পাওঁ দিয়াত বৌ দাদাই কিমান কষ্ট কৰি মোক সৰুৰ পৰা তুলি তালি ডাঙৰ দীঘল কৰিলে আৰু এতিয়া পঢ়া শুনা কৰিছে ঘৰখন চম্ভালাৰ লগতে মোক পঢ়াই আছে গতিকে দাদাৰ কিমান কষ্ট হৈছে সেয়া মই ভালদৰে অনুভৱ কৰোঁ বৌ পিছে এতিয়া হায়াৰ ছেকেণ্ডেৰীটো ভালদৰে পাছ কৰিলি যেতিয়া তোকতো BA টো পঢ়াবই লাগিব ইফালে ওচৰতো কলেজ এখন নাই দাদা আমাৰ লগৰ মাধুৰী আৰু দীক্ষিতাহঁতে চহৰত এডমিশ্যন ল'ব মোৰহে কি হ'ব তই মোক চহৰত হোষ্টেলত ৰাখি পঢ়াব পাৰিবি জানো পাৰিব লাগিব মই কিবা এটা কৰিমেই তই চিন্তা নকৰিবি তই আৰু আগুৱাই যাব পাৰিবি ভালদৰে পঢ়া শুনা কৰিব পাৰিবি তোক লৈ মোৰ বহুত সপোন গতিকে তই ভালদৰে পঢ়িবই লাগিব মই তোৰ বাবে আৰু কষ্ট কৰিম যিমান কষ্ট কৰিব লাগে সিমান কৰিম তই মাথো ভালদৰে পঢ়া শুনাত মন দে বাকীবোৰ মোৰ ওপৰত এৰি দে মই সঁচাই কৈছা দাদা মই কলেজত পঢ়িব পাৰিম মোৰ ভনী তই চিন্তাই নকৰিবি এই ককাইৰে থকালৈকে তোক দেহৰ তেজ বিক্ৰী কৰি হ'লেও পঢ়াম তই চিন্তাই নকৰিবি হ'ব দে দাদা তই মোৰ বাবে সঁচাকৈ ভগৱান তই নোহোৱা হ'লে যে মোৰ কি হ'ল হয় আপুনি যে তাইক চহৰত পঢ়ুৱাম বুলি ক'লে ক'ৰ পৰা আপুনি পঢ়াব কওকচোন ইয়াতে পঢ়াওঁতে ইমানখিনি কষ্ট হৈছে এতিয়া তাত আপুনি তাইক ৰুমত ৰাখি থ'ব লাগিব খোৱা বোৱা খৰচৰ পৰা সকলো প্ৰয়োজন হ'ব এডমিশ্যন লওঁতেও বহুত টকা ক'ৰ পৰা যোগাৰ কৰিব এইবোৰ যি এডোখৰ মাটি আছিল তাইৰ নামত বিক্ৰী কৰি কৰি শেষেই হ'ল আৰু এতিয়া আপুনি আকৌ তাইক BA পঢ়াবলৈ লৈছে টকা থাকিলে মই মানা নকৰোঁ কিন্তু ইমানখিনি খৰচ হ'ব আপুনি হাজিৰা কৰা টকাকেইটাৰে তাইক কেনেকৈ পঢ়াব পাৰিব জানো আৰে অঞ্জলি মোৰ ভণ্টিজনীয়ে পঢ়াত ইমান আগ্ৰহ তাই পঢ়িবলৈ মন কৰিছে যেতিয়া মই যিকোনো উপায়েৰে হ'লেও তাইক পঢ়ুৱাবই লাগিব কিবা এটা হ'লেও কৰিমেই মুঠতে মই তাইক পঢ়া শুনা কৰোৱাই ভালদৰে চাকৰি এটা কৰিব পৰাকৈ উপযুক্ত কৰি তুলিমেই মোৰ লাগিলে যিয়েই কষ্ট নহওক নাজানো আৰু আপুনি যি কৰে কৰক মইনো কি ক'ম আৰু আপোনাৰ কষ্টখিনি দেখি সহ্য কৰিব নোৱাৰোঁ কাৰণেহে ক'লোঁ ককাইক নৰেনে ভনীয়েক ৰশ্মিক পঢ়াবৰ বাবে বহু কষ্ট কৰিছে সি তাইক সৰুৰে পৰা মাক দেউতাকৰ অবিহনে তুলি তালি ডাঙৰ কৰিলে আৰু তেনেকৈয়ে সি মৰম দি তাইক বহু কষ্টৰে পঢ়াই শুনাই ডাঙৰ কৰিছে এতিয়া অৱশ্যে ৰশ্মিক BA পঢ়াবৰ সময় সেয়েহে সি বহু কষ্ট কৰি তাইক BAত এডমিশ্যন দিলে আৰু থকা খোৱাৰ সকলো সুবিধা কৰি থৈ আহিল কিন্তু তাৰ ভনীয়েক ৰশ্মিয়ে বাৰু তাৰ কষ্টখিনি বুজি পাবনে তাই আগলৈ আৰু ভালদৰে পঢ়িব পাৰিবনে আহকচোন চাওক ৰশ্মি আকৌ তোৰ ক'লৈ যাব হ'ল আৰে সুমি তই পাহৰিলি নেকি আজি জিতৰ বাৰ্থডে নহয় জানো আজি বয়ফ্ৰেণ্ডৰ বাৰ্থডে কি মই তাৰ লগত নগৈ ৰুমত সোমাই থাকিম নেকি সেইবুলি তই ৰাতিখন যাবিনে কি কথা ক বাৰু তই যে সঁচাকৈ দেই তই ঘৰৰ পৰা অহাৰ পাছৰ পৰা বহুত চেঞ্জ হলি আগতেতো তই এনেকুৱা নাছিলি ককাইৰ কথা ভাবিবি আকৌ মান সন্মান শেষ নকৰিবি অ' মাই গড মেৰী মা তই আৰু মোক কিমান জ্ঞান নিদিয় চা গাঁৱৰ কথা বেলেগ আছিল এতিয়া চহৰলৈ আহিছোঁ এতিয়া চহৰৰ পৰিৱেশৰ লগত মিলিজুলি থাকিব পাৰিবই লাগিব তই মোক একেবাৰে মায়ে শাসন কৰাটি কৰ দেই চা মোৰ বয়ফ্ৰেণ্ড জিতে কৈছে মানুহৰ জীৱনটো এবাৰেই পায় গতিকে এই জীৱনটোত আমি সকলোবোৰ এনজয় কৰি ল'ব লাগে এতিয়া আমাৰ এনজয় কৰা সময় পঢ়া শুনাটো নকৰাকৈ থকা নাই নহয় মাত্ৰ বয়ফ্ৰেণ্ডৰ লগত অকণমান ঘূৰা ফুৰা কৰোঁ আৰু সেইটোনো কি ডাঙৰ কথা সেইকণ এনজয় কৰিবই লাগিব নহ'লে জীৱনটো অথলে যাব দেই হ'ব দে পাই তোক আৰু কিবা কথা কৈ মই আজিলৈকে বুজাব পাৰিছোনে যা ভালকৈ এনজয় কৰগৈ সদায় বাৰু আমি এনেকৈ লগ কৰি থকাটো ভাল কথা হৈছেনে কোৱাচোন মোৰ যে দাদাই গম পালে কি হ'ব ঠিকেই নাই চহৰত মোক পঢ়িবলৈ পঠিয়াইছিল কিন্তু মই এইবোৰ কৰি আছোহি এইটো কাৰণেতো মই তোমাক কৈছোঁ ন আমি সোনকালে বিয়া হৈ লওঁ তুমিহে আকৌ মান্তি নোহোৱা তুমি মান্তি হ'লে মই তোমাৰ দাদাৰ ওচৰত গৈ তোমাক খুজিমগৈ আৰু তাৰ পাছত আমাৰ দুটাক লগ হোৱাত কোনেও বাধা দিব নোৱাৰে কিন্তু ৰাজ এয়া কেনেকৈ সম্ভৱ মইতো এতিয়া পঢ়ি আছোঁ তুমিতো জানাই দাদাই মোক সৰুৰ পৰা কিমান কষ্টত ডাঙৰ দীঘল কৰি পঢ়ুৱাই শুনোৱাই ইমানজনী কৰিছে এতিয়া দাদাই মোক BA পঢ়ুৱাই আছে হঠাতে যদি মই এনেকৈ বিয়াত বহো বুলি কওঁ দাদাই মোক কি বুলি ভাবিব বাৰু কোৱাচোন আৰু মোৰ পঢ়া শুনাবোৰ কি হ'ব আৰে তুমি কিয় চিন্তা কৰিছা মই তোমাক বিয়াৰ পাছতো পঢ়ুৱাম নহয় তেতিয়া তোমাক বিয়া দি দিলে দাদাৰৰ আৰু কষ্ট নহয় দাদাৰৰ খৰচ পাতি নকৰিলেও হ'ব তুমি মোৰ হৈ যোৱাৰ পাছত তোমাৰ সকলো খৰচ পাতি মই বহন কৰিম মাথো তুমি সন্মতি দিয়া তুমি মোক বিয়া হোৱাৰ পাছতো পঢ়ুৱাবা তেতিয়াহ'লে মোৰ কোনো আপত্তি নাই তুমি যেনেকৈ ভাবা তেনেকৈয়ে কৰা থামতেই কাম জিতৰ মাক দেউতাক আহি ৰশ্মি ককাইকৰ লগত সিহঁত দুটাৰ বিয়াৰ কথা আলোচনা কৰিলে আৰু ৰশ্মিক আগলৈ পঢ়ুৱাৰ দায়িত্ব লৈ তেওঁলোকে বিয়াৰ দিন বাৰ ঠিক কৰিলে
নৰেনে উপায় নোহোৱা হৈ ভনীয়েকে বিচৰাৰ বাবে বিয়াত সন্মতি দিলে। আপুনি বাৰু কিয় এইবোৰ কথাত মত দিলে কওকচোন? এতিয়া ইমানবোৰ টকা ক'ত পাব? অঞ্জলি, তুমি সেইবোৰ চিন্তা নকৰিবা। মই যিকোনো উপায়েৰে গোটাম এই টকাখিনি। তুমি মাথো এইবোৰ কথা তাইক ভুলতো নকবা। তাইৰ সুখৰ বাবে মই সকলো কৰিব পাৰিম। ইয়াৰ পিছত আৰু তাইৰ বাবে আমি খৰচ কৰিব নালাগে নহয়। তাইক ইমান ভাল ঘৰ এখন লৈ যে মই বিয়া দিব পাৰিম সপোনতো ভবা নাছিলো। ইমান ধনী মানুহ। তুমি ভাবাচোন, আমাৰ ৰশ্মিয়ে তাত ৰাণীৰ দৰে থাকিব পাৰিব। গতিকে মই মোৰ ভনীজনীৰ সুখৰ বাবে যিকোনো পৰ্যায়লৈ নামিবলৈ সাজু হৈ আছো। তাইৰ বিয়াখন মই দি লৈ নিজকে শান্তি পামো। আপুনি বেয়া পালে মোক কমেই, আৰু ক'ৰ পৰা ইমানখিনি টকা আনিব আপুনি কওকচোন? ইমানখিনিতো কৰিছে তাইৰ বাবে। আপুনি তেওঁলোকৰ কথাত মাত দি হ'বই নালাগিছিল। মই এই কথাটোত একেবাৰে ছাপোৰ্ট নকৰোঁ। অহো, তুমিও যে কথাবোৰ ভাবা আৰু দেই। বাদ দিয়াচোন সেইবোৰ কথা। এজনীয়ে ভনী মোৰ, তাইক বিয়া দিয়ে মোৰ আৰু তাইৰ লগত খৰচ কৰিবলগীয়া একো নাথাকে নহয়। তুমিতো কেলেই চিন্তা কৰিছা বাৰু? মই মানুহটো জীয়াই থকালৈকে তুমি একো চিন্তা নকৰিবা। মই কিবা নহয় কিবা এটা মেনেজ কৰিমেই। তুমি সেইবোৰ কথালৈ চিন্তা নকৰিবা। তই মোৰ কথা চিন্তা কৰিব নালাগে। তই মাত্ৰ নতুন ঘৰখনক নিজৰ ঘৰ বুলি আঁকোৱালি লৈ সকলোৰে লগত মিলিজুলি থাকিবি। সৰুৰ পৰা তোক নিজৰ ল'ৰা ছোৱালীৰ দৰে তুলি তালি ডাঙৰ দীঘল কৰি এতিয়া আনৰ হাতত গতাই দিছো। তই ভালকৈ থাকিলে মোৰ অন্তৰখনেও শান্তি পাব। সকলোৰে লগত মিলামিছাকৈ থাকিবি। মোৰ ভনীজনীক তুমি সদায় সুখত ৰাখিবা বুলি আশা ৰাখিলো। আৰু মা দেউতা আপোনালোকে মোৰ ভনীজনীক নিজৰ ছোৱালী বুলি আঁকোৱালি লওক। কিবা নাজানিলে শিকাই বুজাই ল'ব আৰু। দাদা, মই ৰশ্মিক বহুত ভাল পাওঁ। তাইক মই সদায় সুখত ৰাখিম দাদা, আপুনি চিন্তাই নকৰিব। হয় দিয়া, যেতিয়া ঠিকেই কৈছে। ৰশ্মি আমাৰ ঘৰত একো অসুবিধা নাপায়। তাইক আমাৰ বোৱাৰী বুলি নহয়, আমি তাইক ছোৱালীৰ দৰে আঁকোৱালি লৈছোঁ। গতিকে তুমি একো চিন্তা নকৰিবা। আপোনালোকৰ পৰা সেইখিনি কথা শুনি আমি বহুত সন্তুষ্টি পাইছোঁ। এনেকুৱা এখন ঘৰলৈ ছোৱালীজনী উলিয়াই দিবলৈ পাই আমি নিজকে ভাগ্যৱান বুলি ভাবিছোঁ। তাই সুখত থাকিলে আমাৰো সুখ। তাইক আমি নিজৰ ল'ৰা ছোৱালীৰ দৰে মৰম চেনেহ কৰি ডাঙৰ দীঘল কৰিছোঁ। গতিকে তাই সুখত থাকিলে তাতকৈ আৰু আমাক একো নালাগে। তোমালোকে একদম চিন্তা নকৰিবা। আমি ৰশ্মিক নিজৰ ছোৱালীৰ দৰে ৰাখিম, বোৱাৰীৰ দৰে নহয়। ভনীয়েক ৰশ্মিক এখন ভাল ঘৰলৈ বিয়া দিবলৈ পাই নৰেনে বহুত সুখী হ'ল। এনেদৰে সিহঁতৰ দিনবোৰ পাৰ হ'বলৈ ধৰিলে। এফালে ৰশ্মিয়ে ধনী ঘৰলৈ বিয়া হৈ লাহে লাহে ককাইক নবৌৱেকক পাহৰিবলৈ ধৰিলে। তাই ঘৰলৈ আহিবলৈ যে লাগে সেই কথাও যেন পাহৰি থাকিলে। সেইবাবে উপায় নোহোৱা হৈ নৰেনে তাইৰ চিন্তাত থাকিব নোৱাৰা হৈ নৰেন আৰু অঞ্জলি এদিন ৰশ্মিৰ ঘৰলৈ যাবলৈ বুলি থিৰাং কৰিলে। আজি কিন্তু তামাম পাৰ্টি কৰিম দেই। আজি ৰশ্মিহঁতৰ ঘৰত কোনো নাই, আমাক কোনে পায় আৰু? আৰে কোনো নাই কাৰণেতো তাই আমাক পাৰ্টি কৰিবলৈ মাতিছে। নহ'লেনো আৰু তাই শাহুৱেক শহুৰেক থাকিলে এইখন ঘৰত আমি আৰু বিন্দাছ পাৰ্টি কৰিব পাৰিমনে? সঁচা দেই, এই শহুৰ শাহুৰবিলাকৰ পৰা আমি অকণমান এনজয় কৰিব নোৱাৰোঁ পাই। মোক কেনেকুৱা লাগিছে? ৱাও, ছ' বিউটিফুল। বহুত বেছি ধুনীয়া লাগিছে দেই তোমাক। ইমান ধুনীয়া ধুনীয়া কাপোৰবোৰ ক'ত পোৱা হয়নে? ইয়াই মই নিজে নানো নহয়, এইবোৰ চব মোক জিতে গিফ্ট দিয়া। বৰ ধুনীয়াকৈ চইচ কৰিব জানানে জিতে? বাৰু এতিয়া পিছে পাৰ্টি ষ্টাৰ্ট কৰাৰহে কথা নে কি কোৱা ৰশ্মি? ঠিকেই কৈছা। ৰ'বা, কাম কৰা মানুহজনীক বস্তুবোৰ বনাবলৈ দি থৈ আহিছোঁ। সেইবিলাক হ'লেহে আৰু খোৱা বোৱাবোৰ আৰম্ভ কৰিব পাৰিম। এতিয়া আৰু আমি কথাকে পাতোঁ অলপ, নে কি কোৱা? হয়। ৰশ্মি, কোন হয়নো এওঁলোক? তোমাক ভণ্টি বুলি ক'লে যে একেবাৰে গাঁৱলীয়া মানুহৰ দৰে লাগিছে। কোন হয়নো এওঁলোক? হাতত আকৌ সেইটো কি? সেইটো গাখীৰৰ কলহ হ'ব পায়। সঁচাকৈ দেই, একেবাৰে গাঁৱলীয়া ভূত যেন লাগিছে দুয়োটাকে দেখি। ঐ ৰশ্মি, তহঁতৰ ঘৰত কাম কৰা মানুহ চাগে ন? এওঁলোক কোন? এওঁলোকে চাগে আমাক চিনি পোৱা নাই। তই আমাৰ লগত চিনাকি কৰাই দে আকৌ। কোৱা ৰশ্মি, কোন হয় এওঁলোক? তোমাৰ নিজৰ মানুহ নেকি? নাই, নহয়। ক'ত আমাৰ নিজৰ মানুহ হ'ব? কাম বিচাৰি আহিছে গাঁৱৰ পৰা। মানে আমাৰ গাঁৱৰ একেখন গাঁৱৰে মানুহ। সেইকাৰণে মোক ভণ্টি বুলি কৈছে। কি আচৰিত! এই দুখীয়া মানুহবিলাকে ধনী মানুহৰ লগত অকণমান সংগ পালে একদম ৰিলেশ্যন বনাব বিচাৰে। ইমান ধনী মানুহৰ বোৱাৰীজনীক ডাইৰেক্ট আহি ভণ্টি বুলি মাতিছে। অকণো কমন চেঞ্চ বোলা বস্তুটো নাই দেই। ৰজি, তুমি একদম ঠিক কথা কৈছা। হয় দিয়া, আহিয়ে দেখিছানে মোক কেনেকৈ ভণ্টি বুলি মাতিছেহি?
জীৱনত এইখন ঘৰত ভৰি দিবলৈ নাহিলোহেঁতেন। কোনে আহিব কৈছিল তোমালোকক ইয়ালৈ? খা খবৰ এটা নিদিয়াকৈ এনেকৈ ঘপককৈ আহিবলৈ কোনো দৰকাৰ নাছিল নহয়। আৰু কাপোৰ চোৱাচোন, গাঁৱলীয়া যে সদায় গাঁৱলীয়া ফুট হৈ থাকিব। চহৰলৈ আহিছে ভাল কাপোৰ এযোৰ পিন্ধি অহা নাই, একেবাৰে বোৱা কাপোৰ এযোৰ পিন্ধি আহিলেহে হয়। ভাল কাপোৰ নাই যদি কোৱা হ'লে হয় দেখোন। ইমান বেয়া কাপোৰ পিন্ধি আহি পেলাই মোৰ ওচৰত আহিব দৰকাৰ নাছিল নহয়। আমাৰে ভুল হ'ল দে। তই যে ধনী ঘৰলৈ বিয়া হৈ ইমান সলনি হৈ যাবি সপোনতো ভবা নাছিলো অ ভণ্টি। তোৰ মুখেৰে এইষাৰ কথা শুনাৰ আগতে মই কিয় মৰি নগলো। ৰশ্মি, তাৰ মানে সঁচাকৈ তোমাৰ এইহাল নিজৰ দাদা বৌ? ইছৰাম, কেনেকৈ যে সঁচাকৈ আহিছে দেই। চহৰলৈ আহোঁতে কেনেকৈ আহিব লাগে সেইটো জানিব লাগে আৰু পাই। কি ক'ম আৰু, তোমালোকৰ আগত লাজ পাম বুলি চিনাকি দিয়া নাছিলো। দেখা নাই জানো কি চেহেৰাটো লৈ আহি ওলাইছেহি। অকণমান ভালকৈ কাপোৰ কানি এসাঁজ কিনি পিন্ধি আহিব পৰা নাই। ইমান ধনী ঘৰলৈ আহিছে, তথাপিতো সেইটো কথা নাজানে সিহঁতে। কি ক'ম আৰু, লাজ তোমালোকৰ সন্মুখৰ আগত লাজ পাম বুলিয়ে এনেকৈ ক'লো। ভণ্টি, মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। ভালদৰে কাপোৰ এসাঁজ পিন্ধি নাহিলোঁ। আমি দুখীয়া মানুহ যে, তহঁতৰ দৰে সলনি কৰি পিন্ধিবলৈ আমাৰ ইমান কাপোৰ নাই অ ভণ্টি। ক্ষমা কৰি দিবি এই দুখীয়া ককাইৰক। তোক লাজ দিবলৈহে আহি ওলালোহি। হ'ব, ইমানকৈ কথা শুনাব নালাগে। ভিতৰলৈ যাবলৈ কৈছো নহয়। হ'ব দিয়া, তোমাৰ ঘৰত খাবলৈ পিন্ধিবলৈ নাপায় আমি সেইখন ঘৰলৈ অহা নাই, বুজিলা? সৰুৰে পৰা যিজন ককাইৰে তুলি তালি ডাঙৰ দীঘল কৰি ইমান কষ্টৰে পঢ়াই শুনাই ডাঙৰ দীঘল কৰিলে, আৰু তোমাক বিয়া দিলে সেইজন ককাইৰক আজি মানুহৰ আগত দুখীয়াৰ কাৰণে চিনাকি দিবলৈ লাজ পাইছা। তুমি জানানে, তোমাৰ ককাইৰৰ কাৰণেই তুমি এইখন ঘৰৰ বোৱাৰী হ'বলৈ পাইছা। কাৰণ তোমাৰ বাবে তোমাৰ ককাইৰাই কোনেও গম নোপোৱাকৈ এটা কিট্টি বিক্ৰী কৰি দিছিল। কাৰণ তোমাৰ জিতৰ ঘৰৰ মানুহে 2 লাখ টকা ডিমাণ্ড কৰিছিল তোমাক বিয়া কৰাৰ নামত। ককাইৰে তোমাৰ সুখৰ বাবে নিজৰ এটা কিডনী বিক্ৰী কৰি তেওঁলোকক 2 লাখ টকা দিছিল, বুজিছা? সেইবাবে আজি তুমি এইখন ঘৰত বোৱাৰী হৈ ইমান ফুটনি কৰিব পাৰিছা। তোমাৰ দৰে এজনী ছোৱালীক আমি কিয় নিজৰ ল'ৰা ছোৱালীৰ দৰে ভাবি তুলি তালি ডাঙৰ দীঘল কৰি কিয় তোমাৰ লগত ইমান কষ্ট কৰিলোঁ। আজি নিজকে কিবা অপৰাধী যেন লাগিছে তোমাৰ দৰে এজনী ছোৱালীক ইমান মৰম কৰাৰ বাবে। কৰিব পাৰিছে নিজৰ ভনীয়েকৰ বাবে। সঁচা কথা কৈছোঁ, যদিহে বিশ্বাস হোৱা নাই দাদাৰ চাৰ্টটো ওপৰলৈ দাঙি চাই লোৱা ভালকৈ। যিজন মানুহে নিজৰ জীৱনটোৰ কথা চিন্তা নকৰি কেৱল তোমাক সুখত ৰখাৰ বাবে নিজৰ এটা কিডনী বিক্ৰী কৰি 2 লাখ টকা দি তোমাক এইখন ঘৰলৈ উলিয়াই দিলে, তুমি সেইজন মানুহক আজি তুমি নিজৰ দাদা বুলি চিনাকি দিবলৈ লাজ পালা। কথাটো শুনি বৰ দুখ লাগিছে পাই। কোনে বাৰু আজিকালি তেনেকৈ মৰম কৰে? ৰশ্মি, তুমি বহুত লাগে দেই। তুমি আকৌ এনেকুৱা কৰিব নালাগিছিলে পাই। নিজৰ দাদাক আৰু দাদা বুলি চিনাকি দিবলৈ লাজ পাব লাগিছিলে তুমি। হয় পাই, কোনে বাৰু আজিকালি এই দিনত লোকৰ বাবে এনেকুৱা কাম কৰিব? দাদা, তোমালোকে এইবোৰ কথা মোক আগতে কোৱা নাছিলে কিয়? যদিহে এনেকৈ টকা দাবী ডিমাণ্ড কৰিছিলে, মইতো এইখন ঘৰলৈ বিয়াই নহ'লো হয়। দাদা, তই মোৰ বাবে, মোৰ সুখৰ বাবে তই এটা কিডনী বিক্ৰী কৰি দিলি। জিতৰ মাক দেউতাকে আমাক 2 লাখ টকা ডিমাণ্ড কৰিছিল, তেতিয়াহে তেওঁলোকে তোক বিয়া কৰাই আনিম বুলি কৈছিল। সেইবাবে মই তোৰ সুখৰ কথা চিন্তা কৰি নিজৰ এটা কিডনী বিক্ৰী কৰি দিছিলোঁ। ককাইৰে, তুমি এইবোৰ কথা শুনিলে মনত দুখ পাবা বুলি, এইবোৰ কাম কৰিবলৈ নিদিবা বুলি তোমাক এইবোৰ কথা একোৱে জানিবলৈ নিদিলে। ভগৱান, মই এইবোৰ কি শুনিছোঁ? দাদা, তই মোৰ বাবে নিজৰ শৰীৰটোৰ কথাও চিন্তা নকৰিলি। দাদাৰে তোমাৰ বাবে শৰীৰটোৰ কথাও চিন্তা নকৰিলে, আৰু তাৰ পুৰস্কাৰ আজি তুমি ভালকৈ দিলা। বহুত ভাল লাগিল। ককাইৰে চিন্তাত থাকিব নোৱাৰা হৈ তোমাৰ খবৰ ল'বলৈ আহি তুমি বৰ ভাল সন্মান আৰু পুৰস্কাৰ দিলা। জীৱনত আমি কেতিয়াও নাপাহৰো এই পুৰস্কাৰ। দাদা, তই মোক ক্ষমা কৰি দে। মই ধনী ঘৰৰ বোৱাৰী হ'বলৈ পাই মই নিজে কি আছিলোঁ পাহৰি গৈছিলোঁ। মোৰ বাবে নিজৰ জীৱন দান দিবলৈও কুণ্ঠাবোধ নকৰা দাদাক মই মোৰ নিজৰ দাদা বুলি চিনাকি দিবলৈ লাজ পাইছিলোঁ। দাদা, প্লিজ মোক ক্ষমা কৰি দে।
তেজনী কিয় কান্দিছ আমি দুখীয়া মানুহ কাৰো ওচৰত পাত্তা নাপাওঁ মানুহে আমাক সদায় দুখীয়া বুলিয়ে জ্ঞান কৰে দুখীয়া হলো বুলি যেন আমি মানুহেই নহয় কিন্তু আমি দুখীয়া হ'ব পাৰোঁ ধনৰ কিন্তু আমি মৰমৰ দুখীয়া নহয় আমি মনেৰে বহুত ধনী যাৰ বাবে আমি সকলো কৰিব পাৰোঁ সৰি দাদা আপুনি মহান আমি আপোনাক বৰ বেয়া ব্যৱহাৰ কৰিলোঁ আজি আপোনাৰ কথাই আমাৰ চকু মুকলি কৰিলে আপুনি আমাক ক্ষমা কৰি দিয়ক দাদা এনে তোমালোকে মোক তেনেকৈ নক'বা এই ভনীজনী মোৰ বৰ আলাসৰ লাৰু সৰুতেই মা দেউতা ঢুকাইছিল আমাৰ দুটাক এৰি থৈ তেতিয়াৰে পৰা মই তাইক বহুত কষ্টৰে ডাঙৰ দীঘল কৰি সেই পৰ্যায় পোৱাইছোঁহি কিন্তু হঠাতে মোৰ ভনীজনী যে এনেকৈ সলনি হৈ যাব বুলি মই সপোনতো ভবা নাছিলোঁ দাদা প্লিজ প্লিজ আৰু এইবোৰ কথা কৈ মোক লাজ নিদিবি তই মোক ক্ষমা কৰি দে দাদা তোমালোকে মোক ক্ষমা কৰি দিয়া তোক ইমানেই ভাল পাওঁ যে তোক কেতিয়াও বেয়াই পাব নোৱাৰো ভণ্টি হ'ব দে তই সদায় সুখী হৈ থাক মোৰ শুভকামনা সদায় তোৰ লগত থাকিব কিন্তু এটা কথা শুন যিমান ধন টকা পইচা থাকিলেও আমি সদায় মাটিৰ মানুহ ধন টকা পইচা আজি আছে কালি নাই ধন টকা পইচাৰ গৌৰৱ কৰি মানুহক কেতিয়াও বেয়া ব্যৱহাৰ নকৰিবি সকলোকে সমান দৃষ্টিৰে চাবি ঘৰৰ কাম কৰা মানুহজনেই হওক বা কোনোবা অট্টালিকাৰ পৰা অহা কোনোবা ধনী মানুহেই হওক সকলোকে সমান ব্যৱহাৰ কৰিবি কাৰণ সকলো মানুহ আমি মাটিৰ মানুহ এদিন মাটিৰ লগতে মিহলি হ'ব লাগিব কাৰো ধন টকা পইচা যাওঁতে লগত লৈ যাব নোৱাৰে এই কথাষাৰ সদায় মনত ৰাখিবি বান্ধৱীসকল আজি কাহিনীটো ইমানতে শেষ হ'ল আপোনালোকে বাৰু কাহিনীটো চাই কেনেকুৱা পালে যদি ভাল পালে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো এটা ছাবস্ক্ৰাইব কৰে নাপায় যিসকল মোৰ চেনেলত নতুন তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব একেবাৰে নাপাহৰিব ধন্যবাদ